আজি কথাবোৰ উত্থাপন কৰোঁতে আমাৰ উপাধ্যক্ষ মহোদয় চেয়াৰত আছিলে তেওঁৰ আমি অতি দুখ পাইছোঁ তেওঁ আচলতে উপাধ্যক্ষৰ চেয়াৰৰ কাৰণে উপযুক্ত নহয় তেওঁ কোনোবা জেইলাৰৰ চাকৰিয়ে কৰিব লাগিছিলে তেওঁ ৰাস্তায় ঘাটে গৰু ছাগলী খেদাৰ নিচিনা তেওঁৰ ব্যৱহাৰ তেওঁ অত্যন্ত ৰুৰ ব্যৱহাৰ তেওঁ এজন এম.এল.এ আমিও এম.এল.এ আজি বিৰোধী শাসক পক্ষত থকাৰ কাৰণে তেওঁ উপাধ্যক্ষৰ চেয়াৰত বহিছে আৰু বহি পেলাই তেওঁ নিজকে ৰজা বুলি ভাবি থাকে হি ইজ ছ' ৰুড হি ইজ নট ফিট টু চিট ইন দ্য চেয়াৰ অফ ডেপুটি স্পীকাৰ এই কথাৰ মই প্ৰতিবাদ কৰিলোঁ বিশেষকৈ এটা বিষয়ত যেতিয়া এজন স্কুলৰ টিচাৰ মহিৰুদ্দিন আহমেদ তেওঁ নিজৰ ছোৱালীৰ লগত মৰেল টাৰ্পেটিডত জড়িত হোৱাৰ কাৰণে অৰ্থাৎ নিজৰ ছাত্ৰীৰ যৌন আতিশয্যৰ লগত জড়িত হোৱাৰ কাৰণে এমাহ জেল খাটিলে জেল খাটাৰ পিছতো 9 মাহলৈ তেওঁক ছাছপেণ্ডে কৰা নাই জেলত থকা সময়তো তেওঁ দৰমহা পায় এই কথাবোৰ কওঁতে উপাধ্যক্ষ মহোদয়ে তেওঁ মোক সুযোগহে দিব লাগিছিলে কিন্তু তেওঁ ইমান নিম্ন ব্যৱহাৰ আমাৰ প্ৰতি আমি যেন বিধায়ক নহয় আমি যেন জেলৰ কয়েদী আমি যেন গৰু ছাগলী তেনেকুৱা বিহেভ কৰে মই মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাওঁ আপুনি আপোনাৰ এই উপাধ্যক্ষক চকীৰ পৰা আঁতৰক তেওঁ চকীত বহাৰ উপাধ্যক্ষৰ চকীত বহাৰ যোগ্য নহয় তেওঁ নিজকে ৰজা বুলি ভাবি থাকে বাট হি ইজ অলছো এন এম.এল.এ হি শুড নট ফৰগেট দ্যাট হি শুড বিহেভ উইথ কাৰ্টসি উইথ আছ বাট হি বিহেভস as if he is the king and we all are servant this is really condemnable মই অত্যন্ত গৰিহণা দিছোঁ উপাধ্যক্ষৰ এই ব্যৱহাৰক অসমৰ ৰাইজেও গৰিহণা দিয়ক ইমান গৰিহণা দিলে লাজ নাই আচলতে মানুহটোৰ মই আৰু কি ক'ম একচুৱেলি হপলেছ হয় তেওঁ এজন উপাধ্যক্ষই এজন এম.এল.এ তেনেকুৱা গৰু ছাগলীৰ নিচিনা বিহেভ কৰিব পাৰে নেকি হপলেছ মানে কি হি ইজ আনবিকামিং ৰিয়েলি হি ইজ হপলেছ নিজৰ সন্মান নিজে ৰাখিব লাগে মই এজন এম.এল.এ তেওঁ এজন এম.এল.এ মই 4 লাখ মানুহৰ প্ৰতিনিধি তেওঁ 4 লাখ মানুহৰ প্ৰতিনিধি আমি লোকসভাৰ কাৰ্যপ্ৰণালী দেখি থাকোঁ স্পীকাৰে সদায় কয় প্লিজ এম.এল.এ সাহেব এম.পি সাহেব প্লিজ বাইটিয়ে লাষ্টত ছাছপেণ্ড কৰে আৰু এই গৰু খেদাৰ নিচিনা কৰি থাকে ইজ দ্যাট দি বিহেভিয়াৰ উই এক্সপেক্ট ফ্ৰম এ ডেপুটি স্পীকাৰ হি ইজ ৰিয়েলি হপলেছ he is unbecoming to sit in the chair of deputy speaker it is better for the state sooner he is removed from his chair